এটা স্পেচিয়েল ক্লাছটো দিয়া হৈছিলে বহুতে ইউটিউবতো সুধিছে যে কৰোনা ভাইৰাছৰ পুনৰ যিটো আকৌ সমস্যা ভাৰতবৰ্ষৰ অসমত বিশেষ অসমত আছে গতিকে ইয়াৰ ফলাফলটো কি হ'ব আৰু সেই বিষয়ে আজি ডিসকাস কৰা হ'ব কিছু আৰু এইটো ক্লাছটো বহুত ইম্পৰ্টেন্ট হ'ব ডিসকাশনত আৰু বাকি মোৰ যিকেইজন ষ্টুডেণ্ট আছে অসমত তেওঁলোকো আমাৰ গ্ৰুপত টাইম ডেটবিলাক দি দিয়া হৈছে তেওঁলোকো ইয়াৰ পৰা চাই ল'ব পাৰিব পুনৰ এইটো মই কৈ দিছোঁ যে 14 এপ্ৰিল 2021 ৰাতি 12:15 04:15 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম নিউ দিল্লী লোকেশ্যনত এখন চাৰ্ট আৰু একেদিনা 14 এপ্ৰিল 2021 এখন চাৰ্ট হেতু হল অসমৰ মূল কেন্দ্ৰস্থান গুৱাহাটীক কেন্দ্ৰ কৰি চাৰ্ট দুখন তৈয়াৰ হৈ গ'ল এতিয়া এই বছৰটো বহাগৰ আৰম্ভ যিটো হয় that means 2021 and 22 কি ৰিজাল্ট পাম কি ঘটিব তথা অসম আৰু ভাৰতবৰ্ষৰ ভাগ্যৰ চক্ৰ কি আছে তাক আমি আজি আলোচনা কৰিম ইয়াত তোমালোকৰ মানে দুটা বস্তু শিকোৱা যাব এটা হল তোমাৰ যদি এখন নেটেল এষ্ট্ৰলজি হয় যে কোনো এজন বিশেষ ব্যক্তিৰ হয় তেতিয়াহলে কেনেকৈ হ'ব আৰু যদি এখন দেশৰ ক্ষেত্ৰত হয় তেতিয়াহলে তাৰ ৰিজাল্ট কেনেকুৱা হ'ব সিমান ডিফাৰেন্স একো নাহে তাক আমি লজিক্যালি মানে এপ্ৰোচ এজন ব্যক্তিৰ ক্ষেত্ৰত সাপোজ কোনো এজন ব্যক্তিয়ে বা গাৰ্জেনছে যেতিয়া এনেকুৱা এখন চাৰ্ট লৈ আহিব দেখাবৰ কাৰণে হেতু হল নেটেল এষ্ট্ৰলজি আৰু বাকিটো হল তোমাৰ দেশৰ ক্ষেত্ৰত কেনেদৰে হ'ব প্ৰিন্সিপল বিলাক আমি সেম প্ৰিন্সিপল আমি এপ্লাই কৰিম ঠিক আছে আৰু আমাৰ এই যেটো এডভান্স সিস্টেমত ASSA এডভান্স টেইলাৰ সিস্টেমছ অফ এষ্ট্ৰলজি একে হ'বই একে তাৰিখত কিন্তু দুখন চাৰ্ট বেলেগ বেলেগ হৈ গতিকে টুইন বাৰ্ডছ মানে যমজ সন্তানৰ ক্ষেত্ৰত বাকি ট্ৰেডিশনাল এষ্ট্ৰলজি সিমান ভাল ফলাফল আশা কৰিব নোৱাৰি সকলোখিনি একেই থাকে কিন্তু আমাৰ এডভান্স টেইলাৰ সিস্টেমত তাক ডিফাৰেন্সিয়েট পাৰ্থক্য বিচাৰ কৰিব পৰা যাব সৰ্বপ্ৰথমে চাৰ্টখন যিখন বাওঁফালে দিয়া আছে 2021-22 ইণ্ডিয়া চাৰ্টখন আমি আলোচনা কৰিম এটা কথা মন কৰিবা দেখিবা যে দুইখন চাৰ্টত লগ্ন একেই আছে বৰ্ডাৰ সেক্ৰেটাৰিয়েটস ডিগ্ৰী ওয়াইজ বেলেগ আছে গতিকে সেই হিচাপত প্লেনেট বিলাক যদি আমি প্লেনেটো একেই আছে কিন্তু হাউস ডিভিজন ডিফাৰেন্স হেতু তাৰ ৰিজাল্ট বেলেগ বেলেগ হ'ব যেটো টুইন বাৰ্ডছত মানে যমজ সন্তানৰ ক্ষেত্ৰত বেলেগ বেলেগ ভৱিষ্যবাণী হ'ব বেলেগ বেলেগ হ'ব সেইকাৰণে টুইনছ মানে যদি হয় তেতিয়াহলে এজনৰ বেমাৰ হলে আনজনৰ বেমাৰ নহব পাৰে এজন যদি টিচাৰ হয় তেতিয়াহলে কি হিটো লৰাও তেতিয়াহলে টিচাৰে হ'ব নেকি ঠিক একেজন দুজনী যদি ছোৱালী হয় যদি বিয়া হয় তেতিয়া একে সময়তে একেটা ল'ৰাকে বিয়া হয় নেকি নহয় গতিকে সেই বস্তুটো ডিফাৰেন্স যেটো আমি পাম আমাৰ এই এডভান্স টেইলাৰ সিস্টেমত পাম এই বিষয়ে প্ৰতিজন ষ্টুডেণ্টে গম পাব অধ্যয়ন কৰিব পাৰিব এটো এতিয়া আমি ফাৰ্স্ট
মানে দৃষ্টি দিওঁ ইণ্ডিয়া 2021 সেইটো ঠিক আছে এতিয়া প্ৰথম আমি লগ্নৰ ওপৰত এটা দৃষ্টি দিওঁ লগ্নটো আমি আলোচনা কৰোঁ যে কি কৈছে হয়নে সি কি কৈছে লগ্নই কি ক'লে এই সময় এই বছৰটো তাৰ ওপৰত ভিত্তি কৰি বাকীবিলাকৰ ৰিজাল্ট আৰু ফলাফল আমি পাম এতিয়া ইণ্ডিয়াৰ চাৰ্টখন চোৱা বাওঁহাতে যিখন আছে তাৰ লগ্ন লৰ্ড আছে জুপিটাৰ ক'ত আছে ছেকেণ্ড হাউচত জুপিটাৰ ছেকেণ্ড হাউচত আছে কি বুজাইছে ইনকাম বুজাইছে বেংক বেলেঞ্চ বুজাইছে হয়না ঠিক আছে আৰু যেটো স্টার্ট আছে নক্ষত্ৰ হেতু ক'ত আছে ধনিষ্ঠা নক্ষত্ৰত আছে মানে 1 ডিগ্ৰী 33 হল ধনিষ্ঠা নক্ষত্ৰ হেতু হৈছে লৰ্ড আছে মাৰ্চ is the lord of 5th and 12th আছে in 6th house that means the house of disease ঠিক আছে হ্যাঁ তাৰ মানে আৰু এতিয়া জুপিটাৰ সেকেন্ড হাউসত যেতিয়া বহিলে আমি ফাইনান্সত যাব নোৱাৰো এটো মাৰ্ক হাউসত বহিবল কারণ 6th হাউস ডিজিজ দি আছে ঠিক আছে আৰু কি আছে 5th লর্ড জানে কিউৰ আৰু 12 হৈছে হসপিটালাইজেশন that means এটো বছৰটো আমি তেতিয়া হলে বেমাৰক লৈ তেতিয়া হলে এই সাতখনৰ পৰা আমি গম পাম হেতু হল হিট নেচাৰ কি বুজাইছে ঠিক আছে হেতুৰ কথাটো এতিয়া ইম্পৰ্টেন্সটো হল আমাৰ হেতু যে হয় ভাৰতবৰ্ষত নিউ দিল্লী কেন্দ্ৰ কৰি বেমাৰ বিষয়ে বাদক মাৰ্ক যেটো হাউসলৈ কানেক্টেড আছে ঠিক আছে তাক আমি এটা ডিসকাশন কৰিব লাগিব ডিবি বেসিছত দশভুক্তি অন্থৰাছে কি কি কয় যদি হিউ সাপোর্ট কৰে তেতিয়া হলে বেমাৰ আজাৰ মৃত্যু নিশ্চিত হ'ব যদি নকৰে তেতিয়া হলে এতিয়া নহব ঠিক আছে ডিবি ভেনাস ৰাহু হেনা আৰু হেতু এন্ডিংছন 26 May 2021 ৰাহুৰ ফাৰ্স্ট ৰাহু অন্ত্ৰ তাৰ পিছত আহি গল জুপিটাৰ এন্ডিংছন 20 October 2021 তাৰ পিছত আহি গল সেটাৰ্নৰ 11/4 2022 তাৰ মানে এপ্ৰিল অহাপ্ৰিললৈকে আমি চাৰ্টটো কৰিলো ঠিক আছে এতিয়া আমি 10 লৰ্ডৰ ওপৰত মানে প্ৰথম ফোকাসটো আমি দিম ইম্পৰ্টেন্সটো ঠিক আছে 10 লৰ্ড হৈ গল ভেনাস হেনা ভেনাস the lord of 11 yes lord of 11 ঠিক আছে বেনিফিক হাউসেস আৰু লর্ড অফ 6th হেনা 6 লর্ড আছে কোট আছে 4th হাউস ঠিক আছে দিছা যে ডিজিজ আৰু প্রফিট লর্ড আছে 4th হাউসত what is 4th হাউস 4th হাউস হৈছে এডুকেশন যদি এজন সন্তানৰ ক্ষেত্ৰত এজন মানুহৰ ক্ষেত্ৰত চোৱা আৰু দেশৰ ক্ষেত্ৰত হৈ গল এগ্ৰিকালচাৰ কিয়নো 4th হাউস ইজ দা ল্যান্ড হেনা ভূমি মাটি ঘৰ ঠিক আছে আৰু তাত মাটিত কি হ'ব শস্য হ'ব ঠিক আছে আৰু মণ্ডান এষ্ট্ৰোলজিত হেতু দেশৰ বাবে লোৱা কোনো সিদ্ধান্ত বা মীমাংসা মানে ডিসিশন এই বস্তুটো 4th হাউসৰ পৰা আহিব ঠিক আছে আমি হ'ব বাৰু এটো কোনো কথা নাই কাৰণ দশৰ যেটো দশাৰ যেটো আছে ভেনাসৰ দশাটো আছে 20 বছৰত হি যিখিনি সিগনিফিকেশন লেভেলত আমি পাম তাৰ ভিতৰত যেটো ভক্তি লৰ্ডে হি বা তাৰ ঘটনাৰ ক্ৰমটো কিছু সম কৰিব যে ভক্তি লৰ্ডে হি কি কয় ঠিক আছে তাৰ পিছত এবাৰ নজৰ ৰাখো আমি ভেনাস আছে কেটুস কনস্টেলেশন দশাটো একবাৰ কমপ্লিট কৰি লৈছো কেটু কোড আছে কেটু আছে 11 হাউস ঠিক আছে মানে বেনিফিকেল হাউসতে আছে ঠিক আছে তেনেকুৱা বিশেষ কথা নাই আৰু কেটুৱে ৰিজাল্ট দিব 7 হাউস 10 হাউস আৰু 3rd হাউসৰ ৰিজাল্ট
সেইটোৱে দেখাব কাৰণ সি মাৰ্কুৰী ষ্টাৰ জ্যেষ্ঠত আছে ঠিক আছে সেইটো পিছত আহিলে গতিকে ভেনাছ সিগনিফিকেটৰ হৈ গ'ল কিমান 6th 11 4th ষ্টাৰ লৰ্ড হিচাপত আহি গ'ল 9th 9th হাউচৰ ষ্টাৰ লৰ্ড আছে তাৰ পিছত আহি গ'ল 11 7 10 এণ্ড 3rd হাউচত ঠিক আছে তাৰ পিছত আমাৰ ইম্পৰ্টেন্ট ফেক্টৰটো হৈ গ'ল এতিয়া কি ৰাহু ভক্তি ৰাহুৱে কি কৈছে ৰাহু ক'ত আছে ৰাহু আছে 5th হাউচত ঠিক আছে 5th হাউচত ৰাহু আছে হি আছে মুন কনষ্টেলেশ্যনত মুন আহি গ'ল 8th হাউচৰ লৰ্ড আছে মুন আছে 4th হাউচত কিন্তু ৰাহু ভেৰি ক্লোজলি 6th হাউচৰ লগত আছে আৰু হি এজেন্ট অফ ভেনাছ গতিকে 6 and 11 that means ৰাহু ইজ এভিল ঠিক আছে যেহেতু আমি বেমাৰৰ কথা পাইছিলো যদি এজন ব্যক্তি মৃত্যু তেতিয়া হ'ব যেতিয়া বাধক্য আৰু মাৰক্য প্লেনেটৰ লগত 8th হাউচটো যদি লঞ্জিভিটি হি টাচ হৈ যায় আৰু সেই কণ্ডিশ্যনটোত ৰাহু মানে সেক্ৰেটাৰিছ লগ্নৰ কাৰণে বাধক্য আৰু মাৰক্য এই দুটাৰ লগত হি কানেক্ট হৈ গৈছে 7 আৰু 8 হাউচ লাগি আছে ঠিক আছে 7 হাউচ লাগি আছে বাধক্য আৰু মাৰক্য লাগি আছে আৰু লগত আছে লঞ্জিভিটি তাৰ মানে কি হ'ল যে এইটো বছৰত যদি এজন ব্যক্তি হয় যদি এজন ব্যক্তিৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে তাৰ মৃত্যু নিশ্চিত মানে এই বছৰ তাৰ ডেথ certainly ঠিক আছে আৰু যদি এখন দেশৰ ক্ষেত্ৰতো হয় তো দেশখনৰ মৃত্যু নহয় দেশখনৰ জনসাধাৰণৰ মৃত্যু হ'ব গতিকে তাৰ মানে মৃত্যু বোলা বস্তুটো এইটো বছৰত ইণ্ডিয়াত বিশেষকে দিল্লীত তেতিয়াহ'লে নিশ্চিত হয়নে ক্লিয়াৰ কৰি দিলে লগ্নতে দেখালে সেইটো আৰু বাকী দশটোৱে মানে ভেনাছেটো অলৰেডি দেখাই আছে ভেনাছে তোমাৰ 6 হাউচ ডিজিজ লগাই আছে ঠিক আছে আৰু 7 হাউচ বাই সিগনিফিকেশন লেভেলত হিউ পাইও আছে কাৰণ কেতুছ কনষ্টেলেশ্যন আছে কেতু জৰ ৰিজাল্ট দেখাব তাৰ নক্ষত্ৰ যি থাকিব হি ৰিজাল্ট দেখাব ঠিক আছে গতিকে দশলৰটো কানেক্টেড আছে ডিজিজ আৰু বাধক্য লঞ্জিভিটিৰ লগত মানে বাধক্য আৰু মাৰক্য প্লেনেটৰ লগত আৰু ভক্তি লৰ্ডো আছে বাধক্য আৰু মাৰক্য উইথ লঞ্জিভিটি একদম ক্লিয়াৰলি ইণ্ডিকেট দি আছে লগ্ন লৰ্ডো ক্লিয়াৰ ইণ্ডিকেট দি আছে ঠিক আছে নহয় জানো এতিয়া আৰু ৰাহু তোমাৰ মানে 6th 11 টো হি লাগি আছে কাৰণ ভেনাছৰ এজেন্টৰ হোৱাৰ কাৰণে এতিয়া যে মানে আমি পালো এতিয়া যে বেমাৰ হৈ মৃত্যু হেনা বেমাৰ হৈ মৃত্যু এতিয়া বেমাৰ যদি হয় মৃত্যু হয় তেতিয়ালে কি বেমাৰত মৰিব তাক ডিটাৰমাইন কৰিব 6th house lord what is the 6th house lord 6th house lord is Venus very closely afflicted sun is the significator of heart and eyes simple theory simple funda লগাইছো খালি গটিকে কি হ'ব যে ইয়াৰ মৃত্যুৰ কাৰণ হ'ব হাৰ্ট ডিজিজ ঠিক আছে হাৰ্ট ডিজিজ হ'ব আৰু এজন যদি ব্যক্তিৰ ক্ষেত্ৰটো হয় সান ইজ দ্য লৰ্ড অফ নাইট ঠিক আছে সান ইজ দ্য লৰ্ড অফ নাইট গটিকে লৰ্ড অফ 9 হোৱাৰ কাৰণে নাইট হাউচৰ প্ৰবলেমো হি ক্ৰিয়েট কৰিব তাৰ মানে 9th হাউচ হৈ গল কি ঠাই মানে কৰঙন নিতম ককাল বুটক হেনা ককাল গটিকে ককালৰ সমস্যা ককালৰ বিষ এইবিলাকো কি পাব যদি এজন ব্যক্তিৰ ক্ষেত্ৰত গটিকে আমি হেতু দেখি আছো কি আছে তাৰ পিছত আৰু এটা কথা মন কৰিবা যে ভেনাছৰ লগত কনজাংশন আছে এটা প্লেনেট এভিল হৈ গল ইউৰেনাছ প্লেনেটটো যদি থাকে কি পাইছে কি হয় sudden and unexpected হেনা পাইছিলো আমি হেতু কথাটো গটিকে মানে হাৰ্টৰ যেটো প্ৰবলেম হ'ব
হেতু হ'ব সাডেন আৰু আনএক্সপেক্টেড আৰু ভেনাছ সানৰ লগত ফায়াৰি সাইনত আছে ফায়াৰি সাইনত থকাৰ কাৰণে seriously that means heart attack clear গটিকে that means এজন ব্যক্তিৰ ক্ষেত্ৰত এৰ মৃত্যু হ'ব হঠাতে হাৰ্ট এটেক হৈ মৃত্যু ঠিক সেইদৰে এখন দেশৰ ক্ষেত্ৰতো মানে তাৰ জনসাধাৰণৰ মৃত্যুৰ কাৰণ বনিব হঠাতে হাৰ্টৰ এটেক হৈ মৃত্যু ক্লিয়াৰ ঠিক আছে গটিকে ইয়াৰ পৰা স্পষ্ট ৰূপে হেয়া প্ৰমাণটো মানে হৈ গ'ল আৰু তেনেকে যদি আমি লঞ্জিভিটি হাউসটো চাও 8 হাউসৰ লৰ্ড আছে মুন কনজাংশন উইথ ইউৰেনাস ঠিক আছে কি আছে ভেনাস কনস্টেলেশন মানে 6th হাউস এন্ড 8th হাউস হৈছে ইন্টাৰ ৰিলেটেড হৈ গ'ল হেনা ক্লিয়াৰ হৈ গ'ল কথাটো গটিকে সেই বস্তুৰ কথা আৰু আমি পাইছো যে ডিবিএ তাৰ মানে দশভুক্তি অন্ত্ৰ যেতিয়া ফাৰ্স্ট হাউস 6th হাউস 12th হাউস এন্ড উইথ 8th হাউস আৰু হ'ব পাৰে হয়তো সেকেন্ড হাউস মানে দা হাউস অফ ডিজিজ হস্পিটেলাইজেশন 12th হাউস আৰু 8th হাউস লঞ্জিভিটি লগত আছে সেকেন্ড হাউস আৰু বাধক আৰু মাৰকো প্লেনেটৰ লগত যদি জড়িত হয় তেতিয়ালে তেনে দশা ভুক্তি অন্তৰজত ব্যক্তিৰ মৃত্যু হয় আৰু অলৰেডি দশ আৰু ভুক্তি both are connected with মানে এই evil houses দেখা আছে ঠিক গল কথাটো হেতু আছে ইয়াৰ পিছত হেতু মানে তোমাৰ মেল একে দেখিছা 2021 26 মে মেল একে কন্টিনিউয়েশন পুরা অব্যাহত থাকিব কিন্তু এটা কথা হল কি তোমাৰ রাহু যেটো ভক্তি আছে রাহু ভক্তিত কিন্তু বস্তুটো কমপ্লিটলি এৰা নাযাব কিন্তু মানে কারণ অলরেডি রাহুৱে হি কমপ্লিট তাৰ যেটো আন্ডাৰ পিৰিয়ড হেতুটো হি কভাৰ কৰি আছে না কভাৰ কৰি আছে গটিকে এই বেমাৰটোৰ পৰা কিন্তু মুক্তি নাপাব আৰু যেহেতু রাহু মানে ফিক্সড আছে রাহু ফিক্সড আছে মুভেবল মানে হি চেঞ্জিংস কৰি ৰাখিব মানে কেতে ফটো ধৰা এই কিবাটা হল এটো হল আকৌ অন্যটা হল এই টাইপৰ যেটো হয় না মুভেবিলিটি যেটো চেঞ্জেবিলিটি মনে কৰে গটিকে রাহু যেটো ভক্তি লৰ্ড আছে রাহুৱে হি তাক কিন্তু মৃত্যু তাক দিয়াবই কাৰণ এজন যদি ব্যক্তি হয় তেলে মৃত্যু এবাৰে হ'ব কিন্তু এখন দেশৰ ক্ষেত্ৰত মৃত্যু তাৰ জনসাধাৰণটো হৈ থাকিব গটিকে এই কন্ডিশনটো সাৰ্টিফাই কৰিলে বাকি আমি একবাৰ আকৌ পুনৰ জুপিটাৰ ভুক্তিলে যাও যে কিবা প্ৰকাৰে কি অলপ আৰোগ্যম হ'ব নেকি তাত জুপিটাৰ 2021 20 অক্টোবৰ লৈকে আছে so জুপিটাৰ also connected first 6 and 12 তাৰ মানে অক্টোবৰ লৈকে কোনো পৰিস্থিতি সামৰণি নপৰে আৰু অক্টোবৰ পিছত নেক্সট তোমাৰ সেটাৰ্ন যেটো অন্ত্ৰ আছে কিছু অলপ হয়তো ইমপ্ৰুভমেন্ট হ'ব পাৰে কিয়নো 3rd 4th 8th and মানে 4th হাউসত লাগি আছে neither cure nor disease কিন্তু প্ৰবলেম ঠিক আছে হেতু কথা গটিকে আৰু ৰাহু যেতিয়া হি সিগনিফিকেটৰ হিচাপত 6 টো লাগি আছে 8 টো লাগি আছে 7 টো লাগি আছে আৰু লগতে তোমাৰ 5th হাউসও লাগি আছে গটিকে হি কিছু ইমপ্ৰুভমেন্ট তাৰ অন্তৰ্দশা কালে হি ৰিজাল্টটো কি দেখাব নেদেখাও নহয় অন্তৰ্দশা কালে ভাল বেয়া ভালৰ লগত পৰিলে ভাল ৰিজাল্ট দেখাব বেয়াৰ লগত পৰিলে বেয়া ৰিজাল্ট দেখাব গটিকে হেতু হল কথা এতিয়া আমি আৰু অলপ আগলৈ গৈ আমাৰ যেটো এসপেক্ট থিওৰি এপ্লাই কৰো এসপেক্ট থিওৰি এপ্লাই কৰো কোনে কাক কি এসপেক্ট কৰিছে তাক আমি এবাৰ দৃষ্টিগোচৰ কৰো প্ৰথমতে আমি এভিল এসপেক্টে লওঁ এভিল এসপেক্টটো আমি লওঁ চাবা
যে Saturn evil aspect over moon very closely, not nothing difference নাই গতিকে তেতিয়াহ'লে আমি কি পাইছিলো যে Saturn মুনৰ ওপৰত evil যদি এসপেক্ট কৰে তেতিয়াহ'লে কি হ'ব এজন ব্যক্তি মেন্টালি ইমবেলেন্স প্ৰবলেম মানে সঠিক ডিসিশন লোৱা এই বস্তুটো তার নাথাকিব আৰু অন্য এটা প্লেনেট মাৰ্কাৰী যেটো কমন আমি যদি তাক প্ৰয়োগ কৰো দা ইন্টেলিজেন্স নলেজ অৰ প্লেনেট আছে কি ক'ত আছে এই ওৱাটাৰী সাইনত আছে গতিকে যদি মানে মুন আৰু মাৰ্কাৰী both are weak তেতিয়া কি হ'ব এজন ব্যক্তি যেতিয়া মাক বাপেক কোন অভিভাৱকে তেতিয়া সন্তান তোমাৰ ওচৰত লৈ আনিব এখন চাৰ্ট যদি তাৰ হ'ব তেতিয়া হলে দেখিবা যে কি এটা অকামিলে মানুহ মানে কোনো তাৰ বিচাৰ বিবেচনা সুস্থিৰতা মানে নাই কোন সময়ত কি কৰিব পাৰে মানে সঠিক বস্তুটো কি বিচাৰি উলিয়াব নোৱাৰে মানে ইমপাৰফেক্ট নলেজ যেটো কোৱা হয় না সেই বস্তুটো কিয়নো both moon and mercury are weak ঠিক আছে গতিকে এখন দেশৰ ক্ষেত্ৰটো কি হ'ব তেতিয়া হলে যে মানুহো তেনেকে ভ্ৰমত থাকিব সঠিক বস্তুটো যে কি হৈছে কি নাই সেই বস্তুটো কি উলিয়াব নোৱাৰিব আৰু সঠিক মানে তোমাৰ ৰাইট ডাইৰেকচনত ৰাইট ডিসিশনত কি থাকিব নোৱাৰে নাথাকে চাবা একেই কথা এষ্ট্ৰোলজি তোমাৰ এজন ব্যক্তিৰ ক্ষেত্ৰত যি দেশনৰ ক্ষেত্ৰতো কি হেনা গতিকে হেতু দেখা গল হেতু হল তোমাৰ এভিল এসপেক্ট তাৰ মানে Saturn যেটো এসপেক্ট আছে মুনৰ ওপৰত জনসাধাৰণৰ মাজত থাকিব ভয় শংকা পীড়া কৌতূহল অনিশ্চয়তা এজন ব্যক্তিৰ ক্ষেত্ৰতো একেই কথা তাৰ পিছত আৰু এটা তোমাৰ প্ল্যানেটাৰী এভিল এসপেক্ট মাৰ্কাৰীয়ে যেটো এসপেক্ট দিছে কোড দিছে 10 হাউসৰ ওপৰত দিছে বহুত very closely কিন্তু এটা কথা ঠিক যে মাৰ্কাৰী বাই অকুপেশন হিচাপত এভিল নহয় উইক কাৰণ হে 6 8 12 গভৰ্ন কৰা নাই গতিকে 10 হাউসৰ ওপৰত দিছে হুইজ মাৰ্কাৰী হৈ গল 7 হাউস লৰ্ড 7 হাউস লৰ্ডে কি বুজাব পাব্লিক বুজায় ৰাইজ বুজায় কোনো সিদ্ধান্ত বা মীমাংসা বুজায় আৰু ক'ৰপৰা দিছে থাৰ্ড হাউস হলে এখন দেশৰ ক্ষেত্ৰত হ'ব কমিউনিকেশন মানে জনসংযোগ টিভি ৰেডিঅ' বিটা ইন্টাৰনেট সেৱা গতিকে that means 10 হাউস হৈ গল গভৰ্নমেন্ট গতিকে পাব্লিকৰ লগত ৰাইজৰ লগত যিবিলাক সিদ্ধান্ত বা চুক্তি আৰু এই যি ইন্টাৰনেট মাধ্যমত আজিকালি ফেসবুক বা ইউটিউব যেটো আছে কি গভৰ্নমেন্টৰ ওপৰত প্ৰেসাৰ দিব কি মানে মূল কামৰ নেকি তোয়া তেতিয়ালে নিশ্চয় কৰিব আমি পালো তেতিয়ালে থাৰ্ড হাউসত মাৰ্কাৰী ওৱাটাৰী সাইনত হোৱা কাৰণে তেতিয়ালে ব্যক্তিৰ যেটো চিন্তা জ্ঞান স্মৰণ শক্তি বিলাক লোপ পাব এখন দেশৰ ক্ষেত্ৰতো একেই কথা জনসাধাৰণে প্ৰকৃত বস্তুবিলাক বিচাৰি লব নোৱাৰিব যে কি হৈছে হৈছে কাৰণেইটো এটা সন্তানক লৈ তোমাৰ ওচৰত পাইছি গতিকে ঠিক হেদৰে আমি আহো যে গুড এসপেক্টৰ ওপৰত গুড এসপেক্ট ক'ত আছে জুপিটাৰ আৰু মাৰ্চৰ লগত গুড এসপেক্ট আছে very closely 120 degree aspect আছে good aspect Jupiter কোন lord of lagna and third house from second house ৰ পৰা মাৰ্চৰ লগত aspect কৰিছে মাৰ্চ আছে second house ত lord of 5th and 12th এই হাউস খিনি যিখিনি signification level of যিখিনি আছে সেইখিনি বিষয়ত উন্নতি ঘটাব corporate
পাব মানে প্ৰগ্ৰেছ কৰিব সেইখিনি বিষয়ে এতিয়া তোমাৰ জুপিটাৰ লৰ্ড অফ দ্য লগ্ন তাৰমানে ইণ্ডিয়া দিল্লী ঠিক আছে মাৰ্চ আছে 6th হাউসত এতিয়া ফাৰ্স্ট এণ্ড 6th হাউস আমি আলোচনা আৰু কওঁ মানে কৰি লওঁ অকল সিঙ্গল হাউসত বেলেগ এটা আমি নলওঁ তেতিয়াহ'লে ফাৰ্স্ট আৰু 6th হাউস যদি হয় বেনিফিকেট এসপেক্ট তেতিয়াহ'লে কি হ'ব হিউজ ইনকাম মানে গুড ভেৰি মাছ প্ৰফিট পাব অলৰেডি 11 ক'ত পাব সেই বিষয়টো আমি আলোচনা কৰিম গতিকে মানে ভাৰতবৰ্ষ ইণ্ডিয়া দিল্লীয়ে কি কৰিব এই বেমাৰ যেটো হৈছে বেমাৰে হওক বা আদাৰ ফটোৰ পৰাই হওক কাৰণ 6th হাউসৰ মিটাৰ যিবিলাক আছে কম্পিটিশনৰ মানে বেষ্ট ভাত লাভ ই প্ৰফিট পাব ঠিক আছে আৰু জুপিটাৰ আছে 2nd হাউসত ফাইনেন্স 2nd and 6th হিউজ ইনকাম ওয়েলথ হ'ব তেতিয়া হা হিউজ ইনকাম পাব কাৰণ 2nd আৰু 6th ৰ লগত গুড ৰিলেশন বনালে আৰু এটা হৈ গ'ল তোমাৰ 4th হাউস লৰ্ড তাৰ মানে 4th হাউস লৰ্ড আহি গ'ল 2nd হাউসত লৰ্ড অফ লগ্ন তাৰ মানে ঘৰুৱা যিবিলাক সম্পত্তি এগ্ৰিকালচাৰ হওক কৃষি হওক খনিজ হওক ফৰেষ্ট হওক তাৰ পৰা লাৰ্জ ইনকাম ওলাব হয় না আৰু এটা কথা হ'ল কি 12 হাউস লৰ্ড আছে মাৰ্চ আছে ক'ত আছে 6th হাউসত জুপিটাৰ লগত যেটা এসপেক্ট কৰিছে তাৰ মানে তোমাৰ যেটো ব্যয় খৰচ বা বেছিকিনি তাৰ পৰা লাভ হ'ব হৈছে ইণ্ডিয়া হ্যাঁ 12 হাউস হৈছে এক্সপেন্ডিচাৰ কিন্তু এটা ইনভেষ্টমেন্ট মানে খৰচ যেটো মানে ইনভেষ্টমেন্টটো হয় গতিকে 2nd হাউসৰ পৰা জুপিটাৰে মাৰ্চৰ লগত যেটা 6th হাউসৰ বেনিফিকেল এসপেক্ট কৰিছে 12 হাউস মানে ইনভেষ্টমেন্ট মানে বিক্ৰী কৰি পইচা ঘটিব হেনা আৰু 5th হাউসৰ লৰ্ড হৈ গ'ল 5th হাউসৰ লৰ্ডে 5th হাউস লৰ্ডটো হৈ গ'ল দুত যিবিলাক দুত থাকে বা যিবিলাক কুটিতিজ্ঞ যিবিলাক মন্ত্ৰী থাকে মানে শাসন কৰোতা 10th হাউস হৈছে গভৰ্নমেন্ট চৰকাৰ আৰু 5th হাউস হৈছে শাসন কৰোতা তাৰ মানে কি কৈছে যে শাসন কৰোতাই যথেষ্ট ফায়দা যথেষ্ট ইনকাম যথেষ্ট বেংক ব্যালেন্স বহাব কথাটো হয় প্ৰতিটো প্ৰাণীটো হৈছে এজন ব্যক্তিৰ ক্ষেত্ৰতো তেতিয়াহ'লে কি হ'ব যে 1st হাউস আৰু 5th হাউসৰ লৰ্ড আছে ইন 2nd হাউস জুপিটাৰ তাৰ মানে তাৰ ইনকাম কৰ পৰা আহিব সি নিজে পৰিশ্ৰম কৰিব লাগিব নিজে কৰাৰ ফলস্বৰূপে যদি সি খেতি বাতি এগ্ৰিকালচাৰ যিবিলাক হেৰি আছে ঘৰ বিল্ডিং যদি আছে তাৰ দ্বাৰা তাৰ ইনকাম হ'ব প্ৰথম কথা হেতুত কিমান হি সাপোৰ্ট পাব সেই বস্তুটো আকৌ গুড বেনিফিকেল এসপেক্ট মাৰ্চৰ লগত যেটো আছে কি ক'ব যে মাৰ্চ আছে 6th হাউসৰ বেনিফিকেল এসপেক্ট ফলস্বৰূপে কি হ'ব যে লাভ যথেষ্ট হ'ব আৰু যদি এজন ব্যক্তিৰ ক্ষেত্ৰত হয় মাৰ্চ হৈ গ'ল 5th হাউসৰ লৰ্ড তাৰ মানে সন্তানৰ পৰাও পইচা আহিব সন্তানৰ তাক সাপোৰ্ট কৰিব সন্তানৰ তাক পইচা দিব আৰু এখন দেশৰ ক্ষেত্ৰত আমি সন্তান বুলি গলে কি বুজো যে মানে ঘৰখনৰ এটা হেৰি গতিকে সন্তান বুলি গলে ধৰা দেশখনৰ ভিতৰত হেৰি হ'ব যিবিলাক ল'ৰা ছোৱালী আছে ইয়ংগাৰ্ছ সন্তান বুলি ক'লে আমি আটাইতকৈ ইয়ংগেষ্ট হিয়া বুজো গতিকে ইয়ংগাৰ্ছ বিলাক গতিকে সিহঁতি তাৰ পৰা প্ৰফিট হ'ব আৰু 5th হাউস হৈছে পলিটিচিয়ান কয় কূটনীতিজ্ঞ মন্ত্ৰী গতিকে সিহঁতি তাৰ পৰা প্ৰফিটেবল হ'ব আৰু 12 হাউস লৰ্ড মানে বেছিকিনি ইনভেষ্টমেন্ট কৰি তাত প্ৰফিট হ'ব সেইটো তেতিয়া হ'ব যেতিয়া ডিবিএ ফুলি সাপোৰ্ট কৰিব এতিয়াতো ইনকামত নাই ইনকামটো হৈছে কিন্তু ব্যয় আৰু এক্সপেন্ডিচাৰ হেৰিয়াৰ মাধ্যমত বেছিকিনি ক্ৰয় আৰু যেটো নিউ দিল্লীক কেন্দ্ৰ কৰি যেটো চাৰ্ট আমি বনোৱা হ'ল চালো ডিসকাশন কৰিলো তেতিয়াহ'লে ঘটনাবোৰ স্পষ্ট হৈ গ'ল আৰু হেমতে চলিব ঠিক আছে এতিয়া নেক্সট আমি আসামৰ লে ইণ্ডিয়াৰ ক্ষেত্ৰত এটা বস্তু দিব পাৰি লকডাউন যিটো ইণ্ডিয়াৰ ক্ষেত্ৰত যিটো ব্যৱস্থা এইটো অৱনতি ঘটিব লকডাউনৰ অৰ্থ কি
লকডাউনৰ অৰ্থ হৈছে যে এটা সিৰিয়াছ পৰিস্থিতি যেটো কাৰণে নেকি কাম কাজ যেটো মুভমেন্ট তাক ব্লক কৰা হয় গতিকে তোমাৰ যেটো এটা মৃত্যু এটা সিৰিয়াছ যেটো 8 হাউস আৰু 6 হাউস 12 হাউস লাগি আছে গতিকে ইন্ডিয়াত লকডাউন মানে স্পেশালি দিল্লীত লকডাউন দিব আৰু লকডাউন হৈছে মানে সাসপেনশন মানে যেটো মুভমেন্ট আছে গতি আছে তাক বন্ধ কৰাটো আৰু হেতু কোনে কৰিব সেটাৰ্নে কাৰণ তোমাৰ সেটাৰ্ন সোয়া থার্ড হাউসৰ লর্ড আছে থার্ড হাউস ইজ চেঞ্জ মুভমেন্ট হেনা সেটাৰ্নে কোড এক্সপেক্ট কৰিছে 8 হাউসৰ লর্ড মুনক কৰিছে গতিকে সাৰ্টেনলি হি ব্লক কৰি দিব মোমেন্টক থার্ড হাউস মুভমেন্ট আৰু সেকেন্ড হাউসৰ লর্ডৰটো সেটাৰ্ন আছে গতিকে হি ইনকাম বেংক সেক্টৰকো হি বন্ধ কৰি দিব মানে আই উপাৰ্জন যেটো বেংক বেলেন্স যেটো বাহে না হেতু ব্লকেজ হ'ব আৰু যেটো মেন্টালিটি আছে হেতু কাৰণ হেতৰ নেচাৰেল ক্যাৰেক্টাৰ মুনৰ গতিকে তাতো ব্লক হ'ব গতিকে সেই বস্তুটো মানে হেতু বুজিব লাগিব যে লকডাউন মানে কি লকডাউন তো এই কাৰণে যে এটা সিৰিয়াছ পৰিস্থিতি এনেটো ধেমালিকে কোনো লকডাউন নহয় এটা সিৰিয়াছ পৰিস্থিতি থাকিব লাগিব সিৰিয়াছ পৰিস্থিতি হ'বলে হলে 8 হাউস 12 হাউস নিশ্চয় সাৰ্টেনলি চলিব লাগিব আৰু সাডেন আৰু আনএক্সপেক্টেড যিবিলাক হেৰি হয় আৰু মানে যেটো ব্ৰেক মানে যেটো হয় না কন্টিনিউয়েশন যেটো ড্ৰপ হয় হেতু সেটাৰ্নে কৰে ফনিয়ে কৰে কাম মানে কি থমকাই সেই কাৰণে কি হয় এস্ট্ৰোলজি যদি সেটাৰ্ন কানেক্টেড হয় টু দা হাউস অফ 6 এন্ড সেকেন্ড তেতিয়ালে তুমি বেংকৰ পৰা যদি পইচা লোৱা তোমাক অলপ দিব কাৰবাগুল যদি পইচা তোমাৰ দিয়া তেতিয়া কি অলপ দিব মানে নচুৱাই থাকিব চুটুৱাই থাকিব যদি ভেনাস ৰিলেটেড হয় মানে মৰম চেনে প্ৰেমতে দি দিব যদি জুপিটাৰ হয় তো তোমাক লিগেলি দিব বুজা পৰা হয় তো মুন যদি হয় চিন্তাই নকৰে লৈ যা সান যদি হয় গভর্নমেন্ট এরিয়া পাবা তুমি বা গভর্নমেন্ট থ্রো ইয়োর গভর্নমেন্টৰ দ্বাৰা হ'ব চৰকাৰে তোমাক মানে দিব গতিকে এই ক্যাৰেক্টাৰ বিলাক ইয়াত ঠিক আছে এতিয়া অসমত যাওঁ আমি তাৰ পিছত এটা কথা ইম্পৰ্টেন্ট আৰু এটা কথা কিনেতে কওঁ যে ইয়াত সানৰ যেটো পজিশন তাত ফায়াৰি সাইনত হাৰ্ট এটেক হয় আৰু ফায়াৰি সাইন হয় মানে সাডেন হয় যে এই সেই কথাটো মই আগতো কৈছিলো তেনেকে আগৰ ক্লাস আগৰ মোৰ যিবিলাক ভিডিও আছিল তাত মই কৈছিলো যে যেটো মানে সিস্টেমে ভাৰতবৰ্ষৰ ফালৰ পৰা যেটো মাস্ক পিন্ধাৰ যেটো প্ৰসেস কৰিছে আৰু স্যানিটাইজ মাস্ক যেটো মই কৈছিলো আগত যে মাস্ক কন্টিনিউ পিন্ধাৰ পিছত হাৰ্টৰ পেশেন্ট বনিব যেটো লাঞ্চ উইক হ'ব হেনা এই কথাটো মই কৈছিলো আৰু বৰ্তমান হেতু হৈছে এতিয়া যে লাঞ্চ টু উইক হোৱাৰ কাৰণে জলদি হি এটেক কৰে ঠিক আছে আৰু স্যানিটাইজ তো বাৰে বাৰে যদি ইউজ কৰা হয় এনে প্ৰাইমাৰী প্ৰথম দেখা যায় যে ধৰা ছালটো খৰখৰীয়া কৰি দিয়ে কিবা লাগে মানে ঠিক হেতু যদি কৰা যায় হি লাঞ্চত সোমায় তাৰ যেটো মানে হেৰিটো মানে যেটো বটা তাৰ যেটো এটা হেৰি হয় না স্পিৰিটটো হেতু লাঞ্চত সোমায় আইজ প্ৰবলেম ক্ৰিয়েট কৰে আৰু যেটো এভাৰেশন নিচিনা প্ৰবলেম কৰিব পাৰে হেতু হয় সেইবিলাকটো পিছতে হ'ব গতিকে এই কথাটো মই যেনেখন মেডিকেল প্ৰেকটিশনাৰ আছে মই তেওঁকো কৈছিলো মই বলে এটা কথা আপোনাক মই কৈছিলো আগত যে এই যে মাস্ক পিনিছে না সব 100% বনিব আৰু হেতুই হৈছে এতিয়া আৰু এতিয়া মাস্ক গভৰ্নমেন্টে কি কৰিছে প্ৰশাসনৰ ফালৰ পৰা যে মাস্ক লগাব লাগে তাক বাধ্যতামূলক কৰি দিছে তো মাস্কটো
ভাইৰাছ প্ৰতিৰোধ কৰিব নোৱাৰে বৰং তাত কণ্টিনিউ ইউজ কৰাৰ পিছত যিটো আমাৰ যিটো কণ্টিনিউ ফ্ল' যিটো অক্সিজেন আছে তাত হাৰ্টত প্ৰৱেশ কৰিবলৈ সি বাধা দিব গতিকে যিটো ডেলিট গতি আছে সেইটো নেক্সট আহিবলগীয়া সময়খিনিত সেই মানুহবিলাকে পাব মাস্কৰ কাৰণে কাৰণ মাস্কটোতো সেই কৰে গতিকে মাস্কটো যদি সেইটো ইউজ হয় তেতিয়াহ'লে অক্সিজেন যে নাইকিয়া হৈ গ'লে মানুহবিলাক হৈছে মাস্ক পিন্ধি থাকিব লাগে এটা যদি ভাইৰাছৰ সেইটো ট্ৰিটমেণ্ট হয় নে কি অক্সিজেন দিয়াতকৈ মাস্ক এটা পিন্ধিব লাগে প্লেনেটাৰী পজিশ্যন ৱাইজ যিটো বেমাৰৰ কথা কৈ আছে তাক হাৰ্ট এটেকত মানে হাৰ্টৰ যিটো হেৰি আছে ফ্ল' আৰু মুন আছে এইটো হেৰি প্লেনেট আছে আৰু মানে এয়াৰ যিটো কণ্টিনিউ মানে ব্ৰিডিংছ হাৰ্টৰ কথা হ'ল কি যে ব্ৰিডিং উশাহ নিশাহ লোৱাটো সেইটো ব্লকেট হৈ যায় ছাডেনলি গতিকে সেই সম্পৰ্কত এষ্ট্ৰলজিকেলি যদি তোমাৰ কোনো ক্লাইণ্টক এডভাইচ দিবলৈ হয় আমি তেতিয়াহ'লে সেইটো ক'ব লাগিব যে হাৰ্টৰ কাৰণে কি হ'ব যিটো হাৰ্ট এটেকৰ নিচিনা প্ৰব্লেম যিটো চেভিয়াৰ ইমিডিয়েটলি হয় সেইখিনিতো ৰিমিডিয়েট থাকিবই যাতে ফ্ৰেছ এয়াৰ হয় আৰু বাকী যাতে দুৰ্গন্ধ বা যিবিলাক কেমিকেলছ হেৰি আছে তাৰ পৰা যাতে দূৰত থাকে সেইটো আমাৰ ট্ৰিটমেণ্ট হ'ব নহয় জানো কাৰণ লাঞ্চটো পাৱাৰফুল কৰিব লাগে সেইটোৱে হয় আৰু লাঞ্চ পাৱাৰফুল কৰিব কাৰণে বেষ্ট এক্সাৰচাইজ হৈ যায় মানে সাঁতোৰ দিয়াটো যদি সাঁতোৰে লাঞ্চটো পাৱাৰফুল জানা নাই যদি সাঁতোৰা লাঞ্চ পাৱাৰফুল কাৰণ বহুত ভাগৰ লাগে সাঁতুৰিলে সি লাঞ্চ পাৱাৰফুল কৰে হ'ল আমাৰ এষ্ট্ৰলজি এইবোৰ কোনোবাই বিশ্বাস কৰক ইয়া নকৰক মতলব নাই কাৰণ প্ৰত্যেকে নিজৰ নিজৰ কিছুমান ফিল্ডত বিশেষ জ্ঞান পাইছোঁ বুলি ভাবিছে তেওঁলোকে ঠিক আছে প্ৰত্যেকৰ অৱশ্যে আৱশ্যকতা আছেই ডাক্তৰো আছে বাকীবিলাকৰো আছে গতিকে আমাৰ এষ্ট্ৰলজিৰ আমাৰ যিসকল এডভান্স ষ্টুডেণ্ট আছে যিটো আমাৰ ভৱিষ্যত আমি চাব পাৰোঁ ডিটাৰমাইন কৰিব পাৰোঁ যে কি কি হ'ব পাৰে ইয়াৰ উপায় কি হ'ব পাৰে প্ৰিকশ্যনছ মেজাৰ্ছ কি থাকিব পাৰে গতিকে আমাৰ এইখিনিত যিটো আমি ইয়াত বিশেষজ্ঞ গতিকে আমাৰ ফালৰ পৰা আমি চালোঁ যে কি আছে কি নাই সেইমতে নিজৰ প্ৰিকশ্যন আমি কি কৰিব পাৰোঁ সেইটো আমাৰ দৰকাৰ আমি কেনেকৈ সুৰক্ষিত হ'ব পাৰোঁ কাৰণ পৃথিৱীৰ সকলো মানুহকতো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ গতিকে আমাৰখিনি যিসকল আছে এইটো বিষয়ত তেওঁলোকে নিজে বুজি ল'ব যে এইটো মই কৰিব লাগিব বা ইয়াৰ লাষ্টত অহা এমুঠি মানুহ যি শৰণাপন্ন হ'ব বা ইয়াৰ গাইড বা ইম্পৰ্টেঞ্চ বুজিব যে সেইমতে হ'ব গতিকে তেনেকৈ উপায় কৰিব লাগিব তাৰপিছত এটা কথা ইম্পৰ্টেণ্ট আৰু এটা কথা সেইখিনিতে কওঁ যে ইয়াত ছানৰ যিটো পজিশ্যন তাত ফায়াৰি চাইনত হাৰ্ট এটেক হয় আৰু ফায়াৰি চাইন হয় মানে ছাডেন হয় যে সেই কথাটো মই আগতেও কৈছিলোঁ তেনেকৈ আগৰ ক্লাছ আগৰ মোৰ যিবিলাক ভিডিঅ' আছিলে তাতো মই কৈছিলোঁ যে যিটো মানে ছিষ্টেমে ভাৰতবৰ্ষৰ ফালৰ পৰা যিটো মাস্ক পিন্ধাৰ যিটো প্ৰচেছ কৰিছে আৰু চেনিটাইজ মাস্ক যিটো মই কৈছিলোঁ আগত যে মাস্ক কণ্টিনিউ পিন্ধাৰ পিছত হাৰ্টৰ পেচেণ্ট বনিব যিটো লাঞ্চ উইক হ'ব হয়না সেই কথাটো মই কৈছিলোঁ আৰু বৰ্তমান সেইটোৱে হৈছে এতিয়া যে লাঞ্চটো উইক হোৱাৰ কাৰণে জলদি সি এটেক কৰে ঠিক আছে আৰু চেনিটাইজটো বাৰে বাৰে যদি ইউজ কৰা হয় এনে প্ৰাইমেৰী প্ৰথম দেখা যায় যে ধৰা ছালটো খৰখৰীয়া কৰি দিয়ে কিবা লাগে মানে ঠিক সেইটো যদি কৰা যায় সি লাঞ্চত সোমায় তাৰ যিটো মানে হেৰিটো মানে যিটো বতাহ তাৰ যিটো এটা হেৰি হয় না স্পিৰিটটো সেইটো লাঞ্চত সোমায় আইজৰ প্ৰব্লেম ক্ৰিয়েট কৰে আৰু যিটো এভাৰেশ্যন নিচিনা প্ৰব্লেম কৰিব পাৰে সেইটো হয় সেইবিলাকতো পিছতহে হ'ব গতিকে সেই কথাটো মই
যোনখন মেডিকেল প্ৰেক্টিশ্যনাৰ আছে মই তেওঁকো কৈছিলোঁ, মই বোলে এটা কথা আপোনাক মই কৈছিলোঁ আগত, যে এই যে মাস্ক যে পিন্ধিছে নহয় চব হাৰ্টৰ পেচেণ্ট বনিব, আৰু সেইটোৱে হৈছে এতিয়া। আৰু এতিয়া মাস্ক গভৰ্ণমেণ্টে কি কৰিছে, প্ৰশাসনৰ ফালৰ পৰা যে মাস্ক লগাব লাগে তাক বাধ্যতামূলক কৰি দিছে। তো মাস্কেটো ভাইৰাছ প্ৰতিৰোধ কৰিব নোৱাৰে, বৰং তাত কণ্টিনিউ ইউজ কৰাৰ পিছত যে যিটো আমাৰ যিটো কণ্টিনিউ ফ্ল' যিটো অক্সিজেন আছে তাত হাৰ্টত প্ৰৱেশ কৰিবলৈ সি বাধা দিব। গতিকে যিটো দেল্লীত গতি আছে সেইটো নেক্সট আহিবলগীয়া সময়খিনিত সেই মানুহবিলাকে পাব মাস্কৰ কাৰণে, কাৰণ মাস্কটোতো সেই কৰে। গতিকে মাস্কটো যদি সেইটো ইউজ হয় তেতিয়াহ'লে এতিয়া অক্সিজেন যে নাইকিয়া হৈ গ'লে মানুহবিলাক হৈছে মাস্ক পিন্ধি থাকিব লাগে এটা এটা। যদি ভাইৰাছৰ সেইটো ট্ৰিটমেণ্ট হয় নে কি, অক্সিজেন দিয়াতকৈ মাস্ক এটা পিন্ধিব লাগে, কি কাম কৰিব। গতিকে এই বস্তুটো হয়, গতিকে কিয়নো প্লেনেটাৰী পজিশ্যন ৱাইজ যিটো বেমাৰৰ কথা কৈ আছে তাক হাৰ্ট এটেকত মানে হাৰ্টৰ যিটো হেৰি আছে ফ্ল' আৰু মুন আছে, এইটো হেৰি প্লেনেট আছে, আৰু মানে এয়াৰ যিটো কণ্টিনিউ মানে ব্ৰিডিংছ, হাৰ্টৰ কথা হ'ল কি যে ব্ৰিডিং, উশাহ নিশাহ লোৱাটো সেইটো ব্লকেট হৈ যায় ছাডেনলি। গতিকে সেই সম্পৰ্কত এষ্ট্ৰলজিকেলি যদি তোমাৰ কোনো ক্লাইণ্টক এডভাইচ দিবলৈ হয় আমি, তেতিয়াহ'লে সেইটো ক'ব লাগিব যে হাৰ্টৰ কাৰণে কি হ'ব, যিটো হাৰ্ট এটেকৰ নিচিনা প্ৰব্লেম যিটো চেভিয়াৰ ইমিডিয়েটলি হয় সেইখিনিতো ৰিমিডিয়েট থাকিবই, যাতে ফ্ৰেছ এয়াৰ হয় আৰু বাকী যাতে দুৰ্গন্ধ বা যিবিলাক কেমিকেলছ হেৰি আছে তাৰ পৰা যাতে দূৰত থাকে, সেইটো আমাৰ ট্ৰিটমেণ্ট হ'ব, নহয় জানো। গতিকে সেইটো হৈছে এতিয়া দিল্লীত মানুহবিলাকেতো খুবেই ভাল ভাল হেৰি ৰাখে, সেইটো কাৰণে ফ্ল' হেৰি হোৱা নাই, কাৰণ লাঞ্চটো পাৱাৰফুল কৰিব লাগে, সেইটোৱে হয়। আৰু লাঞ্চ পাৱাৰফুল কৰিব কাৰণে বেষ্ট এক্সাৰচাইজ হৈ যায় মানে মানে সাঁতোৰ দিয়াটো, যদি সাঁতোৰে লাঞ্চটো পাৱাৰফুল, জানা নাই, যদি সাঁতোৰা লাঞ্চ পাৱাৰফুল, কাৰণ বহুত ভাগৰ লাগে সাঁতুৰিলে, সি লাঞ্চ পাৱাৰফুল কৰে বেষ্ট। গতিকে সেইটো হৈছে, আৰু সেইটোৱে হৈছে। আৰু এয়া হ'ল আমাৰ এষ্ট্ৰলজি। এইবোৰ কোনোবাই বিশ্বাস কৰক या নকৰক মতলব নাই, কাৰণ প্ৰত্যেকে নিজৰ নিজৰ কিছুমান ফিল্ডত বিশেষ জ্ঞান পাইছোঁ বুলি ভাবিছে তেওঁলোকে, ঠিক আছে। প্ৰত্যেকৰ অৱশ্যে আৱশ্যকতা আছেই, ডাক্তৰো আছে বাকীবিলাকৰো আছে। গতিকে আমাৰ এষ্ট্ৰলজিৰ আমাৰ যিসকল এডভান্স ষ্টুডেণ্ট আছে, যিটো আমাৰ ভৱিষ্যত আমি চাব পাৰোঁ, ডিটাৰমাইন কৰিব পাৰোঁ যে কি কি হ'ব পাৰে, ইয়াৰ উপায় কি হ'ব পাৰে, প্ৰিকশ্যনছ মেজাৰ্ছ কি থাকিব পাৰে। গতিকে আমাৰ এইখিনিত যিটো আমি ইয়াত বিশেষজ্ঞ, গতিকে আমাৰ ফালৰ পৰা আমি চালোঁ যে কি আছে কি নাই, সেইমতে নিজৰ প্ৰিকশ্যন আমি কি কৰিব পাৰোঁ সেইটো আমাৰ দৰকাৰ, আমি কেনেকৈ সুৰক্ষিত হ'ব পাৰোঁ, কাৰণ পৃথিৱীৰ সকলো মানুহকতো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। গতিকে আমাৰখিনি যিসকল আছে এইটো বিষয়ত তেওঁলোকে নিজে বুজি ল'ব যে এইটো মই কৰিব লাগিব, বা ইয়াৰ লাষ্টত অহা এমুঠি মানুহ যি শৰণাপন্ন হ'ব বা ইয়াৰ গাইড বা ইম্পৰ্টেঞ্চ বুজিব যে সেইমতে হ'ব। গতিকে তেনেকৈ উপায় কৰিব লাগিব।